মা মোক এৰি থৈ নাযাবা মা দেউতা দৰজাখন লগ নকৰিবা দেউতা শুনাচোন দেউতা তোমালোকে এবাৰটো পিছলৈ ঘূৰি চোৱা তোমালোকৰ নিজৰে সন্তান নহয় জানো মই তেন্তে এবাৰলৈও মোলৈ মনত নপৰিল নে ইমানকৈ মাতিছোঁ তথাপিও এবাৰো পিছলৈ ঘূৰি নাচালা নুশুনিলা মোৰ হিয়া ভগা কান্দোন চকুলোৰে মই বাট নেদেখা হৈ পৰিছোঁ মা উশাহটো চোন ছুটি হৈ পৰিছে নেদেখা হোৱালৈকে তোমালোকক নেদেখা হোৱালৈকে মই চিঞৰিয়েই থাকিলোঁ মা শেষবাৰলৈও উভতি নাচালা ইমান সময় কাৰোৰে এবাৰো মনত নপৰিল নে মোলৈ মোৰ উশাহ ঘন হৈ আহিছে দেউতা মই আৰু উশাহ টানিব নোৱাৰা হৈ পৰিছোঁ মৃত্যু মোৰ সমাগত মা বহুত পলম হৈ গ'ল মই বহুত চেষ্টা কৰিও ওলাই যাব নোৱাৰিলোঁ মা মোৰ মাত বাটৰুৱাৰ কাণতো নপৰিল তোমালোক যেতিয়া ঘূৰি আহিবা হয়তো তেতিয়ালৈ বহুত পলম হৈ যাব আৰু হয়তো তেতিয়ালৈ তোমালোকে মোৰ নিথৰ দেহটোহে পাবাহি এনেদৰে কণমানিজনীয়ে হিয়া ভগা কান্দোন জুৰিয়েই থাকিল সত্য ঘটনাৰ ওপৰত আধাৰিত ৰাজস্থানৰ কোটা নামৰ চহৰত ঘটা এটা ঘটনা আপোনালোকলৈ লৈ আহিছোঁ কণমানিজনীয়ে কিয়নো এনেদৰে কান্দিবলগীয়া হ'ল বলকচোন কাহিনীৰ মাজলৈ যাওঁ মাক দেউতাক আৰু তিনিজনী ছোৱালীৰ সৈতে এটা পৰিয়াল বিয়া খাবলৈ গৈ যি পৰিস্থিতিৰ সৃষ্টি হ'ল আচলতে ভাবিলে আচৰিত লাগিব এই ঘটনাটো ক'ত ঘটিছে আপোনালোকক সকলোখিনি বিৱৰি ক'ম আৰু কিনো ঘটিল সকলোখিনি কাহিনীটোত কৈ আছোঁ বলক তেন্তে কাহিনীটো আৰম্ভ কৰোঁ তিনিগৰাকী সন্তান মাক দেউতাকৰ সৈতে বিয়া খাবলৈ বুলি ওলাল বিলাসী গাড়ীত উঠি সাজি কাচি আনন্দ ফূৰ্তিৰ মাজেৰে বিয়া ঘৰলৈ বুলি আগবাঢ়িল বিয়া ঘৰ পায়েই গাড়ীৰ পৰা আটাইকেইজন নামি গ'ল বিয়াৰ পেণ্ডেলৰ ফালে আটক ধুনীয়াকৈ সজাই ৰখা বিয়াৰ পেণ্ডেল দেখি সকলো ব্যস্ত হ'ল ফটো তোলাত তাৰ মাজতে আলহী অতিথিৰ লগত কথা পতাটো আছেই বিয়াৰ জাকজমকীয়া পৰিৱেশত সকলো বিলীন হৈ গ'ল কণমানি কেইজনীও নিজৰ ইচ্ছামতে ইফালৰ পৰা সিফাললৈ দৌৰা ধপৰা কৰি থাকিল লগৰ সমনীয়াৰ সৈতে খেলা ধূলাত ব্যস্ত হৈ পৰিল মাক দেউতাকৰো সময় নোলাল কণমানি কেইজনী ক'ত গৈছে কি খাইছে চাবলৈ কিছুমান যে আচৰিত মাক দেউতাক থাকে নিজৰ ল'ৰা ছোৱালীয়ে কি খাইছে কি কৰিছে সেইটো চাবলৈও সময় নহয় ক'ৰবাত গ'লে নিজৰ সাজ পোছাক বেয়া হৈ যাব বুলি নিজৰ সাজ পোছাকতে ব্যস্ত থাকে এতিয়া মূল কথালৈ আহোঁ সকলো খাই বৈ ঘৰাঘৰি যাবলৈ ওলাল তিনি সন্তানৰ পিতৃ মাতৃও ঘৰলৈ আহিবলৈ সাজু হ'ল ঘৰলৈ আহিবলৈ বুলি যেতিয়া তিনি সন্তানৰ বিচাৰ ল'লে তেতিয়া তাৰে এটি সন্তান বিয়া ঘৰত বিচাৰি নাপালে তেতিয়াই লাগিল মানুহৰ মাজত হাহাকাৰ মাক দেউতাকে ছোৱালীজনী বিচাৰি হাবাথুৰি খালে নাই ছোৱালীজনী ক'তো পোৱা নগ'ল শেষত গাড়ীৰ ওচৰত আছে নেকি চাবলৈ আহিল গাড়ীৰ দৰজা খুলিয়েই তেওঁলোক আচৰিত হৈ পৰিল গাড়ীৰ দৰজা খুলি দেখে যে যিজনী ছোৱালী হেৰাইছিল সেই ছোৱালীজনী গাড়ীৰ ভিতৰতে আছে বেচেৰীয়ে গাড়ীৰ ভিতৰৰ পৰাই মাক দেউতাকক চিঞৰি চিঞৰি এষাৰো মাত নাপালে আনকি তাইলৈ পিছলৈ ঘূৰিও চাবলৈ সিহঁতৰ সময় নহ'ল দেউতাকে গাড়ীখন লক কৰি তাৰ পৰা আঁতৰি গ'ল তাইৰ হিয়া ভগা কান্দোন আৰু কোনেও নুশুনিলে মাক দেউতাকে তাইক যেতিয়া গাড়ীৰ ভিতৰত আৱিষ্কাৰ কৰিলে সেই সময়ত তাই আছিল অচেতন অৱস্থাত লৰালৰিকৈ তাইক হস্পিটেললৈ লৈ যোৱা হয় কিন্তু তেওঁলোকে অচেতন অৱস্থাত আছিল বুলি ভাবিছিল যদিও আচলতে ছোৱালীজনী তেতিয়াই মৃত হৈছিল আচলতে বিয়া খাবলৈ বুলি পৰিয়ালটো গাড়ীৰ পৰা নামি যাওঁতেই ছোৱালীজনী গাড়ীৰ ভিতৰতে থাকি গ'ল হয়তো তাই মাক দেউতাকক চিঞৰিছিল কিন্তু মাক দেউতাকে তাইৰ মাত শুনা নাপালে গাড়ীখন বাহিৰৰ পৰা লক কৰি তেওঁলোক বিয়া ঘৰলৈ গুচি গ'ল আৰু থাকি গ'ল দুৰ্ভগীয়া সেই ছোৱালীজনী তাই উশাহ বন্ধ হৈ তাতে মৃত্যু সাৱটি ল'বলগীয়া হ'ল আচলতে অভিভাৱকসকল অলপ সচেতন হ'ব লাগে মানুহৰ অসাৱধানতাৰো এটা সীমা থাকে
আচলতে এই মাক বাপেকহাল ইমানেই অসাৱধান যে 3জনী ছোৱালীৰ যে এজনী নগ'ল সেইটোও গম নাপালে। কাহিনীটো শুনিবলৈ সাধু কথা যেন লাগিলেও এয়াই সত্য। এই ঘটনাটো ঘটিছিল ৰাজস্থানৰ কোটা নামৰ এখন চহৰত। প্ৰিয় শ্ৰোতাবৃন্দ, আজিলৈ কাহিনীটো ইমানতে সামৰিছোঁ। আকৌ আহিম অন্য এটি কাহিনীৰ সৈতে। আজিলৈ আহোঁ। সম্পূৰ্ণকৈ শুনাৰ বাবে আপোনালোকলৈ বহুত বহুত ধন্যবাদ জনালোঁ।